নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আমি যি লাষ্ট 10 মান্থছ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ টপ 200 এমচিকিউৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আমি সিৰিজ এটা আৰম্ভ কৰিছিলোঁ। তাৰ পাৰ্ট 1 টো আমি অলৰেডি ডিসকাস কৰিছোঁ। তো সেই পাৰ্ট 2 ৰে আজি সিৰিজটোৰ পাৰ্ট 2 লৈ আহিছোঁ। ইয়াৰ আগৰ পাৰ্ট 2 যদি আপোনালোকে চোৱা নাই তেনেহলে ওপৰৰ লিংকটো ক্লিক কৰি আপোনালোকে চাব পাৰে, নাইবা প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে এই লাষ্ট পাৰ্টটো চাব পাৰে। তো আজিৰ পাৰ্ট 2 টোটাল 50টা এমচিকিউ আছে আসাম স্পেচিফিক, লগতে শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ভিডিঅ'টোত। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু লগতে আপোনালোকে যদি আমাৰ লাষ্ট 10 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে, আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ থকা এইখন বুকলেট বনোৱা হৈছে আমাৰ চেনেলটোৰ দ্বাৰা। 1600 অধিক এমচিকিউ আছে। এই টপিকবিলাকো পাব, মান্থলিটো পাবই, টপিক স্পেচিফিকো পাব আপোনালোকে। গতিকে এই বুকলেটখন আপোনালোকে পাৰচেছ কৰিব বিচাৰিলে এই চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে পিডিএফখন পাৰচেছ কৰিব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 52 নম্বৰ কুৱেশ্যন। লাষ্ট ভিডিঅ'টোত অৰ্থাৎ পাৰ্ট 1ত আমি 51 লৈকে ডিসকাস কৰিছিলোঁ। সো 52 নম্বৰ কুৱেশ্যনৰ পৰা আজি আৰম্ভ কৰিম আমি। তো প্ৰথম কুৱেশ্যনটো হৈছে মিছন ভূমিপুত্ৰ অফ আসাম ইজ ৰিলেটেড উইথ। অসমৰ এই মিছন ভূমিপুত্ৰটো দেশৰ সৈতে সম্পৰ্কিত। খালি ঠাই আমাক পূৰ কৰিব দিছে। এই প্ৰশ্নটো APSC ADO 2025 এক্সামত আহি গৈছে, এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এক্সামটোত আহি গৈছে APSC। তো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। মিছন ভূমিপুত্ৰ এইটো কিহৰ সৈতে জড়িত? অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, ডিজিটাইজ কাষ্ট চাৰ্টিফিকেট, অৰ্থাৎ ডিজিটেল জাতিৰ প্ৰমাণ পত্ৰ ডিজিটেল কৰণ কৰাৰ লগত জড়িত এই মিছন ভূমিপুত্ৰটো। নেক্সট কুৱেশ্যনটো হৈছে PM কুসুম স্কিম ফ'কাছেছ অন, অৰ্থাৎ এটা স্কিম দিয়া আছে PM কুসুম এই আঁচনিখনে কোনটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে? এই চাৰিটা অপশ্যনৰ প্ৰমোটিং সোলাৰ এনাৰ্জি এডপশ্যন ইন এগ্ৰিকালচাৰ, প্ৰমোটিং ফসিল ফুয়েল ইউজ ইন এগ্ৰিকালচাৰ, প্ৰমোটিং গ্ৰীণ হাইড্ৰজেন প্ৰডাকশ্যন নে প্ৰমোটিং ৰুফটপ সোলাৰ ইনষ্টলেশ্যন। তো PM কুসুম এইটোৱে গুৰুত্ব প্ৰদান কৰে অপশ্যন এ, প্ৰমোটিং সোলাৰ এনাৰ্জি এডপশ্যন ইন এগ্ৰিকালচাৰ, অৰ্থাৎ কৃষি ক্ষেত্ৰত সৌৰশক্তি ব্যৱহাৰক অৰ্থাৎ প্ৰসাৰ কৰা হৈছে এই PM কুসুম স্কিমটোৰ মূল লক্ষ্য। আৰু এই PM কুসুম ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে এই স্কিমটোৰ প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা এवं উত্থান মহা অভিযান। এই ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব স্কিমটোৰ। এই কুৱেশ্যনটো APSC ADO এক্সামত আহি গৈছিলে, তো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং মেডেলছ অৰ টাইটেলছ ইজ নট এছ'চিয়েটেড উইথ লাভলীনা বৰগোহাঁই। তলৰ কোনটো পদক বা খিতাপ লাভলীনা বৰগোহাঁইৰ সৈতে সম্পৰ্কিত নহয়? তো এই কুৱেশ্যনটো APSC ADO এক্সামত আহি গৈছে। তো ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ লাভলীনা বৰগোহাঁইয়ে গোল্ড মেডেল জয়লাভ কৰা নাছিলে এই ষ্ট্ৰাঞ্জা কাপ 2019ত, তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে, গোল্ড মেডেল লাভ কৰা নাছিলে। তো এইটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ এইটো সম্পৰ্কিত নহয়। আৰু বাকী 2020 চনত তেখেতে অৰ্জুনা এৱাৰ্ড লাভ কৰিছিলে। 2018 চনত আইবা ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে আৰু চিলভাৰ মেডেল লাভ কৰিছিলে 2018 চনৰ 29th ইণ্টাৰনেশ্যনেল উলান বাটাৰ কাপত। তো এই গোটেইকেইটা মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হুইচ ৰিফাইনাৰী ইন আছাম উইল বি প্ৰডিউচিং বায়'ফুৱেলছ ফ্ৰম বেম্বো। অসমৰ কোনটো শোধনাগাৰে বাঁহৰ পৰা জৈৱ ইন্ধন উৎপাদন কৰিব? এইটোও ADO 2025 এক্সামত আহি গৈছে APSCৰ। বঙাইগাঁও শোধনাগাৰ, গুৱাহাটী শোধনাগাৰ, ডিগবৈ শোধনাগাৰ নে নুমলীগড় শোধনাগাৰ। ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, নুমলীগড় ৰিফাইনাৰী, অৰ্থাৎ এই নুমলীগড় তেল শোধনাগাৰটোৱে বাঁহৰ পৰা বেম্বৰ পৰা জৈৱ ইন্ধন উৎপাদন কৰিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড দ্য ডাইলং ভিলেজ এজ এ বায়'ডাইভাৰ্চিটি হেৰিটেজ ছাইট অফ দ্য ষ্টেট। কোনখন ৰাজ্য চৰকাৰে ডাইলং গাঁও এই গাঁওখনক ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে? আৰু এই কুৱেশ্যনটো আহিছিলে APSC ADCI, অৰ্থাৎ এছিষ্টেণ্ট ডাইৰেক্টৰ অফ কটেজ ইণ্ডাষ্ট্ৰীত 2025 এক্সামত আহি গৈছে। তো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। এইটো হ'ব অপশ্যন ডি মণিপুৰ, অৰ্থাৎ এই ডাইলং ভিলেজখন মণিপুৰ ৰাজ্যখনত অৱস্থিত আৰু এই ৰাজ্যখন মণিপুৰ ৰাজ্যখনে এই গাঁওখনক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে শেহতীয়াকৈ ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 57, ভাৰতৰ শ্ৰেষ্ঠ পৰ্বতমালা গন্তব্যস্থানৰ বাবে
ইণ্ডিয়া টুডেৰ পৰ্যটন বঁটা 2025 কোনে লাভ কৰিছে ইণ্ডিয়া টুডেছ টুৰিজম এৱাৰ্ড 2025 ফৰ বেষ্ট মাউণ্টেইন ডেষ্টিনেশ্যন লাভ কৰিছে অপশ্যন বি মেচুকা ভেলী অৰ্থাৎ অৰুণাচল প্ৰদেশৰ এই মেচুকা উপত্যকাটোৱে ইণ্ডিয়া টুডেৰ এই টুৰিজম এৱাৰ্ড 2025 লাভ কৰিছে ফৰ বেষ্ট মাউণ্টেইন ডেষ্টিনেশ্যন Next question to is the Kaladan multimodal transit transport project will connect Mizoram to which port in Myanmar? এই অপশন চাৰিটাৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি সিটৱে অৰ্থাৎ এই কালাদান মাল্টিমডাল ট্ৰানজিট পৰিবহণ প্ৰকল্পই মিজোৰাম ৰাজ্যখনক ম্যানমাৰৰ এই সিটৱে নামৰ বন্দৰটোৰ সৈতে সংযোগ কৰিব তো ইয়াৰে ইম্পৰ্টেন্ট পইণ্টখিনি যদি আমি চাওঁ এই সিটৱে বন্দৰটোৱে যেটো কালাদান নদীৰ ওপৰত অৱস্থিত এই বন্দৰটোৱে কলকাতা চহৰখনক মিজোৰাম ৰাজ্যখনৰ সৈতে সংযোগ কৰিব ইয়াতে মেপত চাব পাৰে এই কলকাতা চহৰখনক এই ম্যানমাৰৰ এই বন্দৰটো সিটৱে পৰ্টটোৰ দ্বাৰা এই মিজোৰাম চহৰখনক সংযোগ কৰিব নেক্সট কোৱেশ্চনটো লৈ যাম 59 হেহতিয়াকৈ অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে তো 2025 চনত আসাম ষ্টেট ইলেকশ্যন কমিশনাৰ জনৰ নতুন এপইন্ট কৰা হৈছে তেওঁৰ নাম কি অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ৰঞ্জন শৰ্মা বৰ্তমান অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীৰ নাম হৈছে ৰঞ্জন শৰ্মা তেওঁ এগৰাকী ৰিটায়াৰ্ড ACS অফিচাৰ হয় নেক্সট কোৱেশ্চন নম্বৰ 60 ৰিসেন্টলি সৰুসজাই স্পৰ্ট প্ৰজেক্ট was renamed as this সৰুসজাই ক্ৰীড়া প্ৰকল্পখনৰ নতুন নাম হেহতিয়াকৈ কি দিয়া হৈছে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স সৰুসজাই ক্ৰীড়া প্ৰকল্পখনৰ নতুন নাম দিয়া হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স Question number 61 to হৈছে হেহতিয়াকৈ ডিজিটেল ৰূপান্তৰ আৰু ঔদ্যোগিক আধুনিকীকৰণৰ বাবে নুমলীগড় তেল শোধনাগাৰ লিমিটেডে কোনটো সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি BSNL অৰ্থাৎ নুমলীগড় শোধনাগাৰে BSNL ৰ সৈতে MOU সাইন কৰিছে হ'ব পাৰে BSNL ৰ ফুল ফৰ্মটো হৈছে ভাৰত সংচাৰ নিগম লিমিটেড এই লিমিটেডটোৱে নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ সৈতে MOU সাইন কৰিছে Industry 4.0 workshop for CPAC অৰ্থাৎ এইটো আমি লাষ্ট ভিডিওটো ডিসকাস কৰিছিলো এই ওয়ার্কশপটো গুৱাহাটীত অনুষ্ঠিত হৈছিল এই অনুষ্ঠানখনতে MOU সাইন কৰিছে BSNL আৰু NRL আৰু এইটো অৰ্গানাইজ কৰা হৈছিল ইভেন্টটো মিনিষ্ট্ৰি অফ ফাইনেন্সৰ দ্বাৰা নেক্সট কোৱেশ্চনটো হৈছে who was the chief guest at the 57th annual conference of All Bodo Students Union APSU তো এপছুৰ 57তম বাৰ্ষিক সন্মিলনত মুখ্য অতিথি আছিল অপশ্যন বি অমিত শাহ কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ আছিল এপছুৰ 57 সংখ্যক বাৰ্ষিক সন্মিলনৰ মুখ্য অতিথি নেক্সট কোৱেশ্চনটো হৈছে what is the fiscal deficit target of Assam budget 2025 to 26 এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় অসম বাজেট 2025 ৰ পৰা 26 ৰ বিত্তীয় খাতিৰ লক্ষ্য কিমান কৰা হৈছে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 620.27 crore 620.27 কোটি টকা বিত্তীয় খাতিৰ লক্ষ্য কৰা হৈছে অসম বাজেট 2025 ৰ পৰা 26 ত এটা হ'ব পাৰে টোটাল বাজেট আউটলে আছিল 2.63 লাখ crore আৰু বিত্তীয় খাতিৰ লক্ষ্য অৰ্থাৎ ফিস্কেল ডেফিসিট টাৰ্গেটটো হৈছে 620.27 crore নেক্সট কোৱেশ্চনটো লৈ যাম 64 Who was awarded Dr. Bhupen Hazarika Award in 2025? To 2025 চনত Dr. Bhupen Hazarika বঁটা কোনে লাভ কৰিছে? অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ জুবিন গাৰ্গ অৰ্থাৎ আমাৰ মৰমৰ জুবিন গাৰ্গ দেৱে Dr. Bhupen Hazarika বঁটা লাভ কৰিছিল 2025 চনৰটো নেক্সট কোৱেশ্চনটো হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথম ঘাইপথ ভিত্তিক জৰুৰীকালীন অৱতৰণ সুবিধা কোনখন ঠাইত নিৰ্মাণ কৰা হৈছে ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি নৰ্থ ইষ্টৰ প্ৰথমখন নিৰ্মাণ কৰা হৈছে অপশ্যন এ মোৰান বাইপাছত নিৰ্মাণ কৰা হৈছে আৰু এই ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটিটো নেশনেল হাইৱে 127ত নিৰ্মাণ কৰা হৈছে ডিব্ৰুগড় জিলাৰ মোৰান বাইপাছত ইয়াৰ লেন্থ হৈছে 4.5 কিলোমিটাৰ নেশনেল হাইৱেজ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেডে এইটো নিৰ্মাণ কৰিছে টোটাল কষ্ট হৈছে 150 crore 150 কোটি টকা
খৰচ হৈছে এই বাইপাছটো নিৰ্মাণ কৰোঁতে তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো লৈ যাম ইন হুইচ প্লেচ দি 2025 বাজেট সেশন অফ আসাম টেক প্লেচ 2025 চনৰ অসম বাজেট অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে গুৱাহাটী কোকৰাঝাৰ দিছপুৰ নে যোৰহাট অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ কোকৰাঝাৰত অনুষ্ঠিত হৈছিলে 2025 চনৰ অসম বাজেট অধিৱেশন আৰু প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত এই অসম বাজেট অধিৱেশন অনুষ্ঠিত হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে ৰিসেন্টলি হুইচ পুলিচ ষ্টেচন was recognized as the best in Assam by Union Home Ministry শ্ৰেষ্ঠ থানা হিচাপে স্বীকৃতি দিছে অসমৰ ভিতৰত কোনখন থানা অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ ডিগবৈ পুলিচ ষ্টেচন ডিগবৈ থানাখনক অসমৰ ভিতৰত শ্ৰেষ্ঠ থানা হিচাপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে স্বীকৃতি দিছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ এপ has been launched by Dr. Himanta Biswa Sharma for mutual transfer of Assam government employees অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ স্বাগতা সতীৰ্থ পৰ্টেল এই এপটো মুকলি কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ বাবে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ আসাম শিমলু ফেষ্টিভেল 2025 অসমত অনুষ্ঠিত এই শিমলু উৎসৱৰ বিষয়বস্তুটো কি আছিলে 15 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে অসমত শিমলু ফেষ্টিভেল ইয়াৰ থিমটো আছিলে অপশ্যন এ ব্লুমিং বম্বেক্স সেইবা and eco-tourism. The second edition আছিলে শিমলু ফেষ্টিভেলৰ 15 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে নগাঁও জিলাৰ এই লাওখোৱাৰ বুইচিংনা ইথেনিক ইকো ৰিজৰ্ট এইখনৰ থিমটো এইটো পৰিলো আমি ব্লুমিং বম্বেক সাইবা এণ্ড ইকো-টুৰিজম নেক্সট কুৱেশ্যনটো হৈছে হোৱাট was the name of the mega event held in Guwahati in February 2025 showcased world's largest sumo dance performance অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ সুমুৰ বিনন্দিনী অৰ্থাৎ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হৈছিলে এই সুমুৰ নৃত্যটো য'ত ৱৰ্ল্ড ৰেকৰ্ড কৰিছে সুমুৰ বিনন্দিনী নাম আছিলে ইয়াৰে আমি ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ 24 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে টোটাল 8000 পাৰফৰ্মাৰে পাৰফৰ্ম কৰিছিলে এই ৱৰ্ল্ড ৰেকৰ্ডটোত চিফ গেষ্ট আছিলে PM নৰেন্দ্ৰ মোদী আৰু এই উৎসৱটো কিয় পালন কৰা হৈছিলে কাৰণ অসমৰ চাহৰ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হৈছিলে লগতে অসমৰ ঔদ্যোগিকৰণৰ 200 বছৰ সম্পূৰ্ণ হৈছিলে সেইবাবে সেলিব্ৰেট কৰিবৰ বাবে এই সুমুৰ বিনন্দিনী ডান্স পাৰফৰ্মেন্সটো আয়োজন কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট is the name of newly declared national park in Assam 2025 তো হেহতিয়াকৈ 2025 চনত অসমত অষ্টম ৰাষ্ট্ৰীয় উদ্যান নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে এইখনৰ নাম আমাক সুধিছে সকলোৱে জানো আমি অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ চিহ্ন জলাও নেশ্যনেল পাৰ্ক এইখন হৈছে 8 অৰ্থাৎ অষ্টম নেশ্যনেল পাৰ্ক অসমৰ চিহ্ন জলাও নেশ্যনেল পাৰ্ক ইয়াতে চাব পাৰে এই অষ্টম নেশ্যনেল পাৰ্কখন আসাম কেবিনেটে ফেব্ৰুৱাৰী 2025 ত এপ্ৰুভ কৰিছিলে চিহ্ন জলাও নেশ্যনেল পাৰ্কখনক 2024 চনৰ 15 আগষ্টতে অলৰেডি ডিক্লেয়াৰ কৰিছিলে এই নেশ্যনেল পাৰ্কখন হ'ব বুলি আৰু এইখন পাৰ্ক ক'ত লোকেটেড ক'ত অৱস্থিত চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত টোটাল এৰিয়াটো এইটো মনত ৰাখিব 316.29 স্কয়াৰ কিলোমিটাৰ নেক্সট কুৱেশ্যনটো হৈছে which have received PM's award for excellence in public administration in April 21st 2025 অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ শিক্ষা সেতু 2025 চনত এপ্ৰিল মাহত এই শিক্ষা হেতু এপটোৱে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে PM এক্সেলেন্স এৱাৰ্ড বঁটাটো লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে the Olo tribe is primarily found in which state Olo জনজাতি মূলতঃ কোনখন ৰাজ্যত পোৱা যায় অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশত পোৱা যায় এই Olo ট্ৰাইবটো নেক্সট কুৱেশ্যনটো what will be the new name of ডিব্ৰুগড় এয়াৰপৰ্ট তো ডিব্ৰুগড় বিমানবন্দৰটোৰ নতুন নাম দিয়া হৈছে অলৰেডি দিয়া হৈছে এৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট যেহেতু ডক্টৰ ভূপেন হাজৰিকাৰ 2025 চনৰ এইটো জন্ম শতবাৰ্ষিকী আছিলে তো সেইবাবে আসাম কেবিনেটে এপ্ৰুভ কৰিছিলে এই ডিব্ৰুগড় এয়াৰপৰ্টটোক নতুন নামকৰণ কৰিবলৈ ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট নামেৰে নেক্সট কুৱেশ্যন what is the first AI news anchor of Assam
অসমৰ প্ৰথমটো AI নিউজ এংকৰ এইটো হৈছে নিউজ এংকৰটোৰ নাম এখেতৰ নাম হৈছে অপচন বি AI অংকিতা অসমৰ প্ৰথমটো AI নিউজ এংকৰটোৰ নাম হৈছে AI অংকিতা তো অসমৰটো নাম হৈছে AI অংকিতা আৰু আমাক যদি সোধে ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিজিয়নেল AI নিউজ এংকৰ সেইটো হ'ব AI লিশা ওড়িশা টিভিয়ে ডেভেলপ কৰিছে লগতে ইণ্ডিয়াছ ফাৰ্ষ্ট AI এংকৰ বুলি আমাক সুধিলে সেইটো হ'ব AI সানা আৰু এইটো ইন্ট্ৰোডিউস কৰিছিলে ইণ্ডিয়া টুডে গ্ৰুপটোৱে 76 নম্বৰ কোৱেশ্চন 2025 চনত নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বড়ো সমাজৰ বাগুৰুম্বা নৃত্যৰ সাংস্কৃতিক প্ৰদৰ্শনত মুখ্য অতিথি কোন হ'ব অপচন ডি টু হ'ব শুদ্ধ উত্তৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব চিফ গেষ্ট আৰু এই বাগুৰুম্বা ডান্স পাৰফৰ্মেন্সটোত টোটাল 11000 পাৰফৰ্মাৰে পাৰফৰ্ম কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ কনজাৰভেশনিষ্ট ফ্ৰম আসাম was named to Times Magazine's Women's of the Year 2025 Women of the Year for her work with the Greater Adjacent Stroke Hargela তো Women of the Year 2025 Times Magazine'ৰ এই এৱাৰ্ডটো কোনে লাভ কৰিছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ পূৰ্ণিমা দেৱী বৰ্মন এখেতে হৈছে পূৰ্ণিমা দেৱী বৰ্মন এখেতে হাৰগিলা সংৰক্ষণৰ বাবে এই বঁটাটো লাভ কৰিছে Women of the Year Times Magazine'ৰ Next question to is how many Zilla Parishad seats did National Democratic Alliance NDA win in Assam Panchayat election 2025? Option B to about 300 total 300 লাভ কৰিছিলে NDA দলটোৱে Next question to is what is the new name of Lala Lajpat Rai Marg in Delhi renamed on Borofa Upendranath Brahma's 35th death anniversary. তো দিল্লীত অৱস্থিত এই লালা লাজপত ৰায় মাৰ্গটোক এই অপচন সি বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মা মাৰ্গ হিচাপে নামকৰণ কৰা হৈছে বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যু বাৰ্ষিকীত Next question to is who has been appointed as the new Director General of CRPF CRPF for নতুন Director General বা ডিজিৰ নাম কি এখেতে হৈছে তেওঁ এখেতৰ নাম হৈছে অপচন বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিংহ হৈছে বৰ্তমান CRPF ৰ নতুন Director General Next question to is on the occasion of World Turtle Day 2025 which temple in Assam was officially recognized for its contribution to freshwater turtle conservation Option B to হ'ব শুদ্ধ উত্তৰ নাগশংকৰ টেম্পল অৰ্থাৎ বিশ্ব কাছ দিৱসৰ উপলক্ষে 2025 চনত এই নাগশংকৰ মন্দিৰটোক মিঠা পানীৰ কাছ সংৰক্ষণৰ বাবে স্বীকৃতি দিয়া হৈছে এতে চাব পাৰে এই নাগশংকৰ টেম্পলটোক বিশ্বনাথ জিলাত অৱস্থিত মডেল টেম্পল হিচাপে স্বীকৃতি দিয়া হৈছে এই মন্দিৰটোক ফৰ টাৰ্টল কনজাৰভেশন 23 মে তাৰিখে ৱৰ্ল্ড Turtle Day দিনা এইটো ঘোষণা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হেহতিয়াকৈ নেশনেল ৱাটাৰৱে 57 ত প্ৰথম কাৰ্গো ট্ৰায়াল মুভমেন্ট কোনটো স্থানৰ পৰা আৰম্ভ কৰা হৈছে পাণ্ডু চন্দ্ৰপুৰ তেজপুৰ নে ডিব্ৰুগড় অপচন বি টু হ'ব শুদ্ধ উত্তৰ চন্দ্ৰপুৰৰ পৰা এই নেশনেল ৱাটাৰৱে 57 টো প্ৰথম কাৰ্গো ট্ৰায়াল মুভমেন্ট আৰম্ভ কৰা হৈছিল ইয়াতে চাব পাৰে কপিলী নদীৰ ওপৰত এই নেশনেল ৱাটাৰৱে 57 টো আছে আৰু এইটো 2 আগষ্ট তাৰিখে উদ্বোধন কৰা হৈছিল চন্দ্ৰপুৰৰ পৰা হটচিঙিমাৰী সাউথ সালমাৰালৈকে নেক্সট কোৱেশ্চনটো হৈছে which wildlife sanctuary of Assam recorded the Indian pitta for the first time recently অসমৰ কোনখন অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে এই ভাৰতীয় পিত্তা নামৰ চৰাইটো দেখা পোৱা গৈছিল অপচন সি টু হ'ব শুদ্ধ উত্তৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখনত এই চৰাইটো দেখা পোৱা গৈছিল যাৰ নাম হৈছে ইণ্ডিয়ান পিত্তা এই ইণ্ডিয়ান পিত্তা চৰাইটোক সাইন্টিফিক নামটো হৈছে পিত্তা প্ৰাচুৰিয়া ইয়াক নৱৰং বুলিও কোৱা হয় কাৰণ এই চৰাইটোৰ পাখিত 9টা বেলেগ বেলেগ কালাৰৰ পাখি আছে প্ৰথমবাৰৰ বাবে দেখা গৈছে অসমত পবিতৰা ৱাইল্ডলাইফ স্যাংচুৱেৰীত নেক্সট কোৱেশ্চনটো হৈছে মোহন ভৈৰা সোঁৱৰণী বঁটা 2025 কোনে জয়লাভ কৰিছে
মোহন ভাইৰা মেমৰিয়েল এৱাৰ্ড 2025 জয়লাভ কৰিছে অপশ্যন বি বিজয় মেধিয়ে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই এই বঁটাটো প্ৰদান কৰে নেক্সট কুৱেশ্যনটো যোগীঘোপা আভ্যন্তৰীণ জলপথ টাৰ্মিনেল কোনটো ৰাষ্ট্ৰীয় জলপথৰ অংশ আৰু যিটোৱে ভূটান আৰু বাংলাদেশৰ বাবে বন্দৰ হিচাপে কাম কৰিব অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেশ্যনেল ৱাটাৰৱে 2 বা ৰাষ্ট্ৰীয় জলপথ দ্বিতীয় 87 In April 2025 a rare golden tiger also known as golden tabby tiger has been spotted in which national park Option A to হ'ব শুদ্ধ উত্তৰ কাজিৰঙা নেশ্যনেল পাৰ্কত এই গোল্ডেন টেবি টাইগাৰটো দেখা পোৱা গৈছিল নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু বিকাম দ্য সেকেন্ড ৰানাৰ্স আপ ইন ব্ৰিটেইনছ গট টেলেণ্ট ব্ৰিটেইনছ গট টেলেণ্টৰ দ্বিতীয় ৰানাৰ্স আপ হৈছে অপশ্যন সি বিনিতা চেত্ৰী বিনিতা চেত্ৰীয়ে শেহতীয়াকৈ এই ব্ৰিটেইনছ গট টেলেণ্টৰ ৰানাৰ্স আপ হিচাপে কিতাপ জয়লাভ কৰিছে আৰু এখেতৰ বয়স হৈছে মাত্ৰ 9 বছৰ বয়স প্ৰথম ভাৰতীয় ফাইনালিষ্ট হয় যিয়ে এই ব্ৰিটেইন গট টেলেণ্টত যাব পাৰিছে ফাইনালত নেক্সট কোৱেশ্চনটো হৈছে where was the maiden exercise আৰোগ্য সেতু organized by the Indian Army আৰোগ্য সেতু অনুশীলনটো প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হৈছিল এইটো আয়োজন কৰা হৈছিল অসমত এটো চাব পাৰে তিনিচুকীয়া জিলাৰ ৰূপাই ডুমডুমাত এই আৰোগ্য সেতু এক্সাৰসাইজটো ইণ্ডিয়ান আৰ্মিয়ে কণ্ডাক্ট কৰিছিল এইটো ফাৰ্ষ্ট সিভিল মিলিটাৰী মেডিকেল ফিউজন এক্সাৰসাইজ হয় এই অসমত নেক্সট কোৱেশ্চনটো হৈছে 2025 চনত কোনটো নিৰ্দিষ্ট ৰূপৰ অসমীয়া গহনাই জিআই টেগ লাভ কৰিছে 2025 চনত জিআই টেগ লাভ কৰা বস্তুটো হৈছে অপশ্যন সি ট্ৰেডিশনাল আছামিজ জুৱেলাৰী Next question to is what reservation did Assam grant to Anganwadi workers in supervisor post? Ehotiyakoi তত্ত্বাৱধায়ক পদত থকা অংগনবাড়ী শ্ৰমিকসকলক অসম চৰকাৰে কিমান শতাংশ সংৰক্ষণ প্ৰদান কৰিছে? অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ 50% সংৰক্ষণ প্ৰদান কৰিছে এই অংগনবাড়ী শ্ৰমিকসকলক। ইয়াতে চাব পাৰে 50% ৰিজাৰ্ভেশন দিয়া হৈছে এই সুপাৰভাইজাৰ পোষ্টৰ বাবে অংগনবাড়ী ওয়াৰ্কাৰ্ছ বিলাকক লগতে OBC status প্ৰদান কৰা হৈছে ট্ৰান্সজেন্ডাৰ কমিউনিটিক তো ইটো ইম্পৰ্টেন্ট হয় ট্ৰান্সজেন্ডাৰ কমিউনিটিক OBC status দিয়া হৈছে এটো আপোনালোকে মনত ৰাখিব নেক্সট 92 নম্বৰ কোৱেশ্চন হু has been awarded শিল্পী award 2025 এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় শিল্পী বঁটা 2025 কোনে লাভ কৰিছে ইয়াৰে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ both A and B অৰ্থাৎ অনিমা চৌধুৰী আৰু মুকুল ৰাভা দুজনে শিল্পী বঁটা লাভ কৰিছে 2025 চনত ইয়াতে চাব পাৰে গোটেইকেইটা দিয়া আছে অনিমা চৌধুৰী আৰু মুকুল ৰাভা তেওঁলোকে শিল্পী এৱাৰ্ড 2025 লাভ কৰিছে ইয়াৰ লগতে নত সূৰ্য ফণী শৰ্মা এৱাৰ্ড লাভ কৰিছে শ্ৰীমতী ৰেবা ফুকনে শ্ৰীমতী হীৰা নেৱাগে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 লাভ কৰিছে লগতে এই জলেশ্বৰ ব্ৰহ্মাদেৱে ভীমবৰ দেউৰী এৱাৰ্ড 2024 লাভ কৰিছে তো এই গোটেই চাৰিটা এৱাৰ্ড আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন টো হৈছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ জীৱন অনুপ্ৰেৰণা স্কিম 2025 জীৱন অনুপ্ৰেৰণা যোজনা 2025 ৰ মুখ্য উদ্দেশ্যটো কি এৰে শুদ্ধ উত্তৰটো হ'ব সাপোৰ্ট ৰিসাৰ্চ স্কলাৰ অৰ্থাৎ গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাটো হৈছে এই জীৱন অনুপ্ৰেৰণা স্কিমৰ মূল উদ্দেশ্য ইয়াতে চাব পাৰে এই ৰিসাৰ্চ স্কলাৰ বিলাকক ওৱান টাইম ফাইনান্সিয়েল এসিস্টেন্ট দিয়া হ'ব 25000 টকাৰ লগতে যিবিলাক দিব্যাং ৰিসাৰ্চ স্কলাৰছ আছে তেওঁলোকক 40000 কৰি টকা প্ৰদান কৰা হ'ব তো এটো মনত ৰাখিব কিমান টকা প্ৰদান কৰা হ'ব নেক্সট কোৱেশ্চনটো হৈছে 2025 চনৰ মে মাহত ভাৰতে কোনখন ৰাজ্যত এক্সাৰসাইজ ৰাহত দুৰ্যোগ অনুশীলনটো চলাইছিল অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ অসমত এই এক্সাৰসাইজ ৰাহতটো দুৰ্যোগ অনুশীলনটো চলাইছিল মে মাহত নেক্সট কোৱেশ্চন ফৰ which book was Samir Tanti awarded the Sahitya Academy Award 2024 সমীৰ তান্তিক কোনখন কিতাপৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল তো এই কোৱেশ্চনটো 2025 চনত
ভালেকেইটা এক্সামত আহি গৈছে ইয়াৰে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ ফৰিংবোৰে বাটৰ কথা জানে এই কিতাপখনৰ বাবে সমীৰ তান্তিয়ে 2024 চনৰ সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল আৰু দুজনে লাভ কৰিছিলে সমীৰ তান্তিয়ে এছামিছত লাভ কৰিছিলে অসমীয়াত আৰু দীপক কুমাৰ শৰ্মাই লাভ কৰিছিলে তেওঁৰ সংস্কৃত ভাস্কৰ চৰিতম কিতাপখনৰ বাবে লগতে বড়ো ভাষাত অৰণ ৰাজা লাভ কৰিছিলে তেওঁৰ উপন্যাস স্বৰ্ণী থাখাই খনৰ বাবে নেক্সট কোৱেশ্চনটো হৈছে হু ইন্ট্ৰোডিউসড দ্য কনসেপ্ট অফ অষ্টাদশ মুকুটাৰ উন্নয়নী মালা স্কিম অসম বাজেট 2025 পৰা 26ত অষ্টাদশ মুকুটাৰ উন্নয়নী মালা স্কিমটো ইন্ট্ৰোডিউস কৰিছিলে অপশন সি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেক্সট কোৱেশ্চনটো লৈ যাম 2025 চনৰ তাবুৰাম টাইট সাহিত্য বঁটাৰে সন্মানিত কাক কৰা হৈছে তাবুৰাম টাইট লিটাৰেৰী এৱাৰ্ড 2025 অপশন সি টো হ'ব শুদ্ধ উত্তৰ এছে দৰ্জী থংচিয়ে লাভ কৰিছে এই তাবুৰাম টাইট সাহিত্য বঁটাটো এটা চাব পাৰে বিদ্বেশ্বৰ দলে লাভ কৰিছিল তাবুৰাম টাইট মিছিং সাহিত্য এৱাৰ্ডটো 2025 চনৰ পংকজ কুমাৰ দত্তই লাভ কৰিছিল ৰাজনী কান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা এই লাংলা দেও এই উপন্যাসখনৰ বাবে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেট হেজ হাইয়েষ্ট পপুলেশ্যন অফ মিথুন সাইন্টিফিক নেমটো হৈছে বছ ফ্ৰণ্টেলিছ এ সেমি ডোমেষ্টিকেটেড বভেইন স্পেচিছ তো হাইয়েষ্ট পপুলেশ্যন আটাইতকৈ বেছি প্ৰজাতিৰ মিথুন আছে অপশন এ অৰুণাচল প্ৰদেশ ৰাজ্যখনত 99 number question who is the only person to win Padma Bhushan award from Assam in 2025 একমাত্ৰ ব্যক্তিয়ে যি পদ্ম ভূষণ বঁটা লাভ কৰিছে তেখেতৰ নাম হৈছে অপশন বি যতীন গোস্বামী হেৰি হৈছে যতীন গোস্বামী তেওঁৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ 1933 2 আগষ্ট তাৰিখে তেওঁৰ জন্ম হৈছিল তেওঁ এগৰাকী সত্ৰীয়া নৃত্যাচাৰ্য হয় গুৱাহাটীত থকা সত্ৰীয়া একাডেমীৰ তেওঁ ফাউণ্ডাৰ আৰু ডাইৰেক্টৰ তেওঁ 2004 চনত সংগীত নাটক একাডেমী জয়লাভ কৰিছিল লগতে তেওঁ অলৰেডি পদ্মশ্ৰী বঁটা লাভ কৰিছিল 2008 চনত সত্ৰীয়া ডান্সৰ বাবে তো 1 নম্বৰ কোৱেশ্চনটো হৈছে আসাম শ্ৰী অনিল কুমাৰ বড়ো অন পদ্মশ্ৰী এৱাৰ্ড ইন হুইচ ফিল্ড ইন 2025 অনিল কুমাৰ বড়োৱে কোনটো ক্ষেত্ৰত পদ্মশ্ৰী বঁটা লাভ কৰিছিল অপশন সি টো হ'ব শুদ্ধ উত্তৰ লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ ক্ষেত্ৰত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিল সো পদ্মভূষণ বঁটা এজনে লাভ কৰিছিল আৰু বাগতে আমি পঢ়িলো যতীন গোস্বামীয়ে কলা শাখাৰ বাবে আৰু পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিল 4টা টোটাল অনিল কুমাৰ বড়োৱে আৰু গীতা উপাধ্যায় শ্ৰীমতী গীতা উপাধ্যায় তেখেতলে লিটাৰেচাৰ আৰু এডুকেশ্যন দুজনে আৰু জয়নাচৰণ ভাটাৰী আৰু ৰেবাকান্ত মহন্তই আৰ্ট বা কলা শাখাৰ বাবে লাভ কৰিছিল তো টোটাল পদ্ম এৱাৰ্ড অসমৰ পৰা 5টা লাভ কৰিছিল আৰু পদ্মভূষণ এটা লাভ কৰিছিল পদ্মশ্ৰী 4টা লাভ কৰিছিল তো আজিৰ ভিডিওটোৰ প্ৰশ্নটো হৈছে ৰিসেন্টলি লিeutenant general Rana Pratap Kalita won Assam Vaibhav Award 2024 for which field he was awarded তো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনটো ক্ষেত্ৰৰ বাবে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই অসম বৈভৱ বঁটা লাভ কৰিছিল 2024 চনৰটো 2025 চনত প্ৰদান কৰিছে তো লিটাৰেচাৰ পাব্লিক সাৰ্ভিস সাপোৰ্ট নে সোশ্যাল ওয়ার্ক কোনটো উত্তৰ হয় আপোনালোকে কমেন্ট জনাব ইয়াৰ লগতে আপোনালোকে যদি আমাৰ লাষ্ট 10 মান্থছৰ কাৰেন্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে প্ৰতিখন মাহৰে 100ৰ অধিক এমসিকিউ আছে আসাম নেশনাল ইন্টাৰনেশনাল যিমানবিলাক ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছ আছে 1600ৰ অধিক এমসিকিউ পাব এই বুকলেটখনত আৰু টপিক এইবিলাক পাব এক্সট্ৰা টপিক 38 নেশনাল গেমছ আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ আইসিসি ওমেন্স ওয়াৰ্ল্ড কাপ আৰু বুকলেটখনত কোৱেশ্চনবিলাক এমসিকিউ ফৰ্মেটত দিয়া আছে লগতে পিকচাৰ প্ৰভাইড কৰা আছে যত মনত ৰাখিবলৈ আপোনালোকৰ সুবিধা হ'ব লগতে ইয়াৰ ৰিলেটেড পইণ্টছবিলাক ইম্পৰ্টেন্ট পইণ্টছবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে পিডিএফখন পাৰচেজ কৰিব পাৰে কাৰেন্ট প্ৰাইচটো হৈছে only 75 rupees বাকি আজিৰ ভিডিওটো এইখিনিয়ে আছিল নেক্সট পাৰ্ট 3 আমি লৈ আহিম তো আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাব চাই যদি ভাল পায় তেনেহলে লাইক আৰু শেয়াৰ এটা কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে
আজিলৈ ইমানে ধন্যবাদ।